Hello everyone. JEEৰ আমি অসমীয়া বিষয়ক প্ৰশ্ন কাকতখনৰ আজি আন এটা আমি গুৰুত্বপূৰ্ণ বিষয় আমি আলোচনা কৰিব লৈছো, সেইটো হৈছে জতুৱা ঠাঁচ। জতুৱা ঠাঁচ। এই জতুৱা ঠাঁচৰ এটা গুৰুত্বপূৰ্ণ প্ৰভাৱ থাকিব, এটা গুৰুত্ব থাকিব এই প্ৰশ্ন কাকতখনত, সমগ্ৰ প্ৰশ্ন কাকতখনত, যে জতুৱা ঠাঁচৰ অৰ্থ লিখিব দিব পাৰে আৰু নহলে কেতিয়াবা বেছিভাগ অৰ্থ লিখিবলৈ দিব জতুৱা ঠাঁচসমূহৰ। তাৰ ভিতৰত আমি এনেকুৱা যিবিলাক সচৰাচৰ ব্যৱহাৰ কৰা জতুৱা ঠাঁচ, তাৰ উপৰি অকণমান দুই এটা অকণমান বেলেগ ধৰণৰো হ'ব পাৰে। আমি প্ৰথম এই ধৰণৰ জতুৱা ঠাঁচসমূহ চোৱাটো প্ৰয়োজনীয়, যেনে পানীৰ তলৰ কাঁইট। পানীৰ তলৰ কাঁইট বুলি ক'লে ইয়াৰে অৰ্থটো কি হ'ব? নেদেখা শত্ৰু বা অজ্ঞাত শত্ৰু, যি লিখো আমি পানীৰ তলৰ কাঁইট। ঠিক তেনেদৰে নাকত তেল দি শোৱা। নাকত তেল দি শোৱা। নাকত তেল দি শোৱা মানে কি? চিন্তা শূন্য। নাকত তেল দি শোৱা, চিন্তা শূন্য। আমাৰ যে হিন্দীত যে কয় ঘোৰে বেচকে সোনা, চিন্তা শূন্য। ঠিক তেনেদৰে দুই নাৱত দুই ভৰি। দুই নাৱত দুই ভৰি মানে দুধুৰ মধুৰ অৱস্থা। দুধুৰ মধুৰ অৱস্থা। দুই নাৱত দুই ভৰি, দুধুৰ মধুৰ অৱস্থা। বিনা মেঘে বজ্ৰপাত। বিনা মেঘে বজ্ৰপাত। বিনা মেঘে বজ্ৰপাত। বিনা মেঘে বজ্ৰপাত মানে কি? আকস্মিক বিপদ। আকস্মিক বিপদ। এইবিলাকৰ অৰ্থ লিখিবলৈ দিয়ে দেই। দুই নাৱত দুই ভৰি, বিৰাট ইম্পৰ্টেণ্ট। বিনা মেঘে বজ্ৰপাত, আকস্মিক বিপদ। ডলাৰ বগৰী। ডলাৰ বগৰী মানে থান থিত নথকা বা থিতাপি নথকা। থান থিত নথকা। ঠিক তেনেদৰে কুণ্ডত কটা। কুণ্ডত কটা মানে হৈছে বৰ ধুনীয়া। বৰ ধুনীয়া। কুণ্ডত কটা, বৰ ধুনীয়া। আকাশত চাং পতা। আকাশত চাং পতা। আকাশত চাং পতা মানে কি কৰা? অসম্ভৱ কল্পনা কৰা বা অলিক কল্পনা। আকাশ কুসুম বুলিও কয়, আকাশত চাং পতা বুলিও কয়, দুইটাৰে অৰ্থ একে। তাৰপিছত চাবা জাকত জিলিকা। জাকত জিলিকা মানে হৈছে শ্ৰেষ্ঠ। জাকত জিলিকা মানে শ্ৰেষ্ঠ। ঠিক তেনেদৰে বগলী ভকত। বগলী ভকত। বগলী ভকত মানে ভিতৰৰ স্বভাৱ বুজিব নোৱাৰা। ভিতৰৰ স্বভাৱ বুজিব নোৱাৰা। ভিতৰৰ স্বভাৱ বুজিব নোৱাৰা। গাই বাইছা। গাই বাই
মানে সকলো প্ৰকাৰে যত্ন কৰা, সকলো প্ৰকাৰে যত্ন কৰা, গাই বাইছা সকলো প্ৰকাৰে যত্ন কৰা। ঠিক তেনেদৰে most important, চকু চৰহা মানে আনৰ ভাল দেখিব নোৱাৰা, আনৰ ভাল দেখিব নোৱাৰা, চকু চৰহা। একেদৰে হাত দীঘল, হাত দীঘল মানে হৈছে ক্ষমতাশালী, হাত দীঘল মানে ক্ষমতাশালী। আকৌ হাতলৰ মানে হৈছে চোৰ স্বভাৱৰ, চোৰ স্বভাৱৰ। ঊনৈশত বা বলা মানে আনন্দত মতলীয়া হোৱা, আনন্দত মতলীয়া হোৱা। most important, ধোদৰ পচলা, ধোদৰ পচলা, ধোদৰ পচলা মানে হৈছে এলেহুৱা, এলেহুৱা। আঁঠুৱাৰ তলৰ মহ, আঁঠুৱাৰ তলৰ মহ মানে অতি সাধাৰণ, অতি সাধাৰণ। ঠিক তেনেদৰে আমাদিমা বা এমাদিমা যি নাহক, আমাদিমা, আমাদিমা মানে নিচেই সৰু। এইটো নিচেই সৰু মানে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ব্যৱহাৰ হয়, আমাদিমা সন্তান নিচেই সৰু। অথাই সাগৰ, ঘোৰ বিপদ, ঘোৰ বিপদ। খাই পাত ফলা, অশলাগি, খাই পাত ফলা অশলাগি। কাণ কটা, কাণ কটা মানে হৈছে নীলাজ, কাণ কটা বা নাক কটা থাকিলে আমি নীলাজ লিখিম। ঠিক তেনেদৰে পাবত গজা, পাবত গজা মূল নোহোৱা। এনেকুৱা ধৰণৰ অসংখ্য আৰু আছে জতুৱা ঠাঁচ যিবিলাক আমাক প্ৰয়োজন হ'ব, আৰু তাৰ কাৰণে এই ধৰণৰ যিবিলাক জতুৱা ঠাঁচ আছে এই জতুৱা ঠাঁচসমূহ আমি খুব ভালদৰে আঁতিগুৰি মাৰি যদি বিশ্লেষণ কৰোঁ তেতিয়া আমাৰ ভাষাৰ যিটো গঠন ৰীতি, যিটো আমাৰ প্ৰাথমিক ভাষাৰ বিষয়ে আমি জানিবলগীয়া বিষয়, আৰু আমাৰ JEE আমাৰ অসমীয়া বিষয়ক প্ৰশ্ন কাকতখনৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ভিতৰত এই যিটো জতুৱা ঠাঁচ, এই জতুৱা ঠাঁচৰ বিষয়েও আমি জানিম, আৰু তাৰ লগতে আমি ভাষাটো শুদ্ধকৈ আমি ক'ব পৰা বা লিখিব পৰাৰ যিটো কৌশল সেইটো আমাৰ লাহে লাহে আমি আয়ত্ত কৰিব পাৰিম। গতিকে ভাষা এটাক যিটো সাৱলীল ৰূপ দিয়াৰ ক্ষেত্ৰত জতুৱা ঠাঁচৰ যিটো
অৰিহণা আছে সেই সম্পৰ্কে জনাৰ বাবে আমি জতুৱা ঠাঁচসমূহ খুব ভালদৰে বিশ্লেষণ কৰিব লাগিব। আজিৰ ভিডিঅ'টো ইমানতেই আছিল। ধন্যবাদ।